হয়, পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত ৰেগা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় ভাগৱত ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আমি বিহু আখৰা আয়োজন কৰিছো। বিহু আখৰা ভাগি আমি 15 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে আয়োজন কৰিছো। আৰু আমাৰ এই আখৰা ভাগি প্ৰশিক্ষক হিচাপে আছে মুখ্য প্ৰশিক্ষক বিহু খাতক মুনীন গগৈ ডাঙৰীয়া আৰু বিশিষ্ট বিহু সম্ৰাজ্ঞী আৰু মুমৈ অভিনেত্ৰী অলিম্পিকা ভূঞা ডাঙৰীয়া আৰু লগত আছে আমাৰ সুকন্যা বিহু কৰি সুকন্যা হাজৰিকা, তেখেতলোকে এই বিহু আখৰা বাৰী শিকাই আছে। আৰু আজি আমাৰ তৃতীয়টো দিনত দেৰগাঁও ৰাইজৰ খুব ধুনীয়া সহযোগ। আমাৰ এতিয়ালৈকে 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছেহি আৰু আহি আছে এতিয়া আমাৰ আৰু ছাত্ৰ ছাত্ৰী যোগাযোগ কৰি আছে আমাৰ লগত, প্ৰপত্ৰসমূহ দি থকা হৈছে। আৰু আহক সকলো, আমি আমাৰ বিহু আখৰা ভাগিলে আমাৰ উদ্দেশ্য এটাই যে আমাৰ বাপতিসাহোন বিহুটোক কেনেকে আমাৰ এই কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বিহুটোৰ প্ৰতি আকৰ্ষিত কৰিব পাৰো, বিহুটো শিকক ধুনীয়াকে আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক, সেইটোৱে আমি বিচাৰো দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই।